প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, জেজেবি মেথ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ উচ্চ গণিতৰ জটিল সংখ্যাৰ অনুশীলনী 2.1ৰ 3 নম্বৰ প্ৰশ্নটোৰ ওপৰত আলোচনা কৰিম। এতিয়া 3 নম্বৰটো আছে আমাৰ তলৰ প্ৰতিটো সংখ্যাক a + ib আকাৰত প্ৰকাশ কৰা। এতিয়া এইটো চাবা, 1 নম্বৰটো আছে 2 - √5 আছে। এইটো চাবা 2 - √5। আমি এনেকা লিখিম 2 - √5 into √1 এনেকা লিখিম 2 - √5। এইটো মানে তোমাৰ i লিখিব পাৰা, তাৰমানে 2 প্লাছ মানে আমি a + ib আকৌ লিখিব লাগে, 2 প্লাছ -√5 এনেকে a + ib আকৌ হৈ গ'ল। এইটো 2 নম্বৰটো চাবা √3 - √3 আছে। এইটো তুমি √3 into √-1 -√3 লিখিব পাৰা। √3 এইটোৰ সলনি i লিখিব পাৰা, আৰু এইটো তোমাৰ -√3। এতিয়া এইটো আগত লিখা -√3 প্লাছ √3i a + ib আকৰত হৈ গ'ল। 3 নম্বৰটো আছে তোমাৰ 2 into √-2 into √-1 2 into এনেকা লিখিব পাৰা √2 into √-1 into √-1। তাৰমানে এইটো 2 √2 এইটোৰ সলনি তুমি i লিখিব পাৰা, আৰু এইটোৰ সলনিও i লিখিব পাৰা, অৰ্থাৎ 2 √2 i into i মানে i² হ'ব। i² মানে আকৌ -1, তাৰমানে 2 √2 -1 -2 √2 হ'ব, আৰু এইটো তুমি -2 √2 প্লাছ 0i a + ib আকৰত হৈ গ'ল। 3 নম্বৰটো হৈ গ'ল। 4 নম্বৰটো চাবা, 4 নম্বৰটো আছে 1/i into -1^3/2। এইটো 1/i -1ৰ ওপৰত যদি কিউব থাকে, তাৰমানে মাইনাছৰ ওপৰত অযুগ্ম সংখ্যা হ'লে চিনটো মাইনাছ হ'ব, আৰু 1 তিনিটা পূৰণ কৰিলে 1 হ'ব, 2 হ'ব, আৰু এইটো তোমাৰ -1 i into 2 মানে 2i চাই। এতিয়া চাবা, তলত i থাকিব নোৱাৰে, আমি যদি i এটা পূৰণ কৰোঁ ওপৰতো i পূৰণ কৰিব লাগিব, মানে এইটো 2i into i মানে তোমাৰ i² হ'ব, -1 into i, আকৌ 2 into i² মানে -1, ওপৰত -1 into i হ'ব, এই -1 কাটা গ'ল, তাৰমানে i/2, তাৰমানে তোমাৰ 1/2i থাকিব, আৰু 1/2i মানে তুমি 0 প্লাছ এইটো লিখিব পাৰা a + ib আগত। 4 নম্বৰটো হৈ গ'ল। 5 নম্বৰটো চাবা, 5 নম্বৰটো আছে তোমাৰ √−2 - √−3 হোল স্কুৱেৰ। এইটো এনেকা লিখিব পাৰা √2, আৰু এই মাইনাছৰ সলনি আমি এনেকা i লিখিব পাৰোঁ, -√3 এইটোৰ সলনিও i লিখিব পাৰা। এতিয়া চাবা, এইটো তুমি a - b হোল স্কুৱেৰ ফৰ্মুলা লিখিব পাৰা, a² - 2 into ab + b² হ'ব। √2² কৰিলে 2 হ'ব, চাবা √2² কৰিলে 2 হ'ব, আৰু i² হ'ব এইটো 2, আৰু এইটো √2 আৰু √3 এই দুটা √6 হৈ যাব, i into i মানে তোমাৰ i² হৈ যাব, প্লাছ √3² কৰিলে তোমাৰ 3 হ'ব, এইটো তোমাৰ i² হৈ যাব। এতিয়া i² মানে তোমাৰ -1 হ'ব, 2 √6 এইটো i² মানে -1 হ'ব, এইটো i² মানে তোমাৰ -1, তাৰমানে -2 হ'ব, -7 প্লাছ 2 √6 হ'ব, প্লাছে মাইনাছে -3। এতিয়া -2 -3 মানে তোমাৰ -5 প্লাছ 2 √6 হ'ব। এতিয়া চাবা, ইয়াতে i নাই, মানে a + ib আগৰ থাকেতো, তাৰমানে ইয়াত বাস্তৱ অংশটো আছে, কাল্পনিক অংশটো নাই, তাৰমানে এইটো তুমি -5 প্লাছ 2 √6 এনেকৈ লিখি কেনে এইটো a হ'ল, আৰু ib সেইটো নাই কাৰণে আমি 0i লিখিব পাৰোঁ। 5 নম্বৰটো হৈ গ'ল। এতিয়া চাবা 6 নম্বৰটো। 6 নম্বৰটো আছে আমাৰ -√6/√−2 আছে। এইটো তুমি এনেকৈ লিখিব পাৰা √6 into √-1 √2 into √-1। এতিয়া √6টো তুমি √3 into √2 এনেকৈ লিখিব পাৰা, আৰু এইটোৰ সলনি i হ'ব, ইয়াতে √2 থাকিব, আৰু এইটোৰ সলনি i হ'ব, i কাটা যাব, √2 কাটা যাব, আমাৰ থাকি গ'ল √3, তাৰমানে √3 প্লাছ 0i হ'ব। এইটো হৈ গ'ল। এতিয়া 7 নম্বৰটো চাবা, নম্বৰটো আছে আমাৰ -1 into √-1 হোল টু দি পাৱাৰ 4n + 3 আছে। তাৰমানে এইটো -1 এইটো তুমি i বুলি লিখিব পাৰা, আৰু ওপৰত আছে 4n + 3, তাৰমানে -i
ওপৰত 4n + 3 আছে এতিয়া চাবা সূচকৰ বিধি মতে কি হয় a to the power m into a to the power n যদি হয় a to the power m plus n লিখিব পাৰি তাৰ মানে -i to the power 4n এনেকৈ লিখিব পাৰি আৰু -i হোল কিউব এনেকৈ লিখিব পাৰি এতিয়া এইটো তুমি এনেকৈ লিখিব পাৰা -i হোল টু দি পাৱাৰ 4 আৰু ইয়াৰ ওপৰত n এনেকৈ লিখিব পাৰা আৰু মাইনাছৰ ওপৰত যদি অযুগ্ম সংখ্যা থাকে চিনটো তোমাৰ মাইনাছ হৈ যাব -i এতিয়া মাইনাছৰ ওপৰত যুগ্ম সংখ্যা আছে চাবা -i ৰ ওপৰত 4 আছে তাৰমানে মাইনাছৰ ওপৰত যুগ্ম সংখ্যা থাকিলে চিনটো প্লাছ হৈ যাব তাৰমানে এইটো i to the power 4 হৈ যাব ওপৰত n আছে আৰু এইটো -i কিউব মানে আকৌ -i আছিল এতিয়া চাবা এইটো i to the power 4 টো আমি এনেকৈ লিখিব পাৰো i স্কয়াৰ হোল স্কয়াৰ লিখিব পাৰি তাৰে ওপৰত তোমাৰ n আছে আৰু মাইনাছে মাইনাছে প্লাছ হৈ যাব এইটো i হৈ যাব আকৌ i স্কয়াৰ মানে তোমাৰ -1 ইয়াতে ওপৰত স্কয়াৰ আছে ওপৰত n আছে ইয়াত i এটা -1 হোল স্কয়াৰ মানে তোমাৰ 1 হ'ব 1 to the power n আৰু i 1 to the power n মানে 1 হ'ব 1i তাৰ মানে বাস্তৱ অংক নাই 0 plus i 7 নম্বৰটো হৈ গ'ল 3 নম্বৰটো হ'ল এতিয়া আমি চাম 4 নম্বৰটো 4 নম্বৰটো আছে আমাৰ তলত দিয়া বিলাকৰ মান উলিওৱা এইটো এটো চাবা i to the power 19 plus 1 by i whole to the power 25 আৰু গোটেইখিনিৰ ওপৰত আছে আমাৰ 3 এতিয়া i to the power 19 টো আমি এনেকৈ লিখিম i square whole to the power 9 হ'ব 2 9 18 হ'ব আৰু এটা i থাকি যাব আৰু এইটো তোমাৰ 1 by i তলত i থাকিব নোৱাৰে গতিকে ওপৰত i এটা ইয়াতে এটা i পূৰণ কৰিলো ইয়াতে এটা i পূৰণ কৰিলো আৰু ওপৰত গোটেইখিনিৰ ওপৰত 25 আছে আৰু ইয়াৰ ওপৰত আছে তোমাৰ 3 i square মানে -1 whole to the power 9 ইয়াত i থাকি গ'ল i into i মানে তোমাৰ i square হ'ব আৰু 1 into i মানে i 25 আৰু গোটেইখিনিৰ ওপৰত আছে তোমাৰ 3 এতিয়া -1 ৰ ওপৰত যদি অযুগ্ম সংখ্যা থাকে চিনটো মাইনাছ হ'ব -1 হ'ব আৰু এইটো i থাকি গ'ল মানে -i থাকিল আৰু এইটো i square মানে তোমাৰ -1 হ'ব গতিকে এইটো -1 ইয়াতে দিলো ইয়াতে তোমাৰ i থাকিল ইয়াতে থাকিলে 25 আৰু গোটেইখিনিৰ ওপৰত আছে 3 এতিয়া চাবা ইয়াত থাকিল তোমাৰ -i আৰু -i ৰ ওপৰত তোমাৰ অযুগ্ম সংখ্যা আছে গতিকে চিনটো মাইনাছ হ'ব i to the power 25 হ'ব আৰু গোটেই ওপৰত আছে তোমাৰ 3 মানে এইটো -i হ'ব আৰু এইটো এনেকৈ লিখিব পাৰা i square 2 * 24 আৰু এটা i থাকি গ'ল আৰু এই গোটেইখিনিৰ ওপৰত আছে 3 তাৰ মানে এইটো কিমান হ'ব -i হ'ব আকৌ i square মানে -1 -1 ৰ ওপৰত তোমাৰ ইভেন নাম্বাৰ এটা আছে যুগ্ম সংখ্যা এটা আছে আৰু গোটেইখিনিৰ ওপৰত আছে 3 এতিয়া তোমাৰ এইখিনি থাকিল -i সো -1 ৰ ওপৰত যুগ্ম সংখ্যা আছে গতিকে চিনটো প্লাছ হৈ যাব তাৰমানে এইটো i থাকি গ'ল অৰ্থাৎ এই ব্ৰেকেটটো নিদিলেও হ'ব এতিয়া -i আৰু -i তাৰমানে -2i হোল কিউব হ'ব এতিয়া মাইনাছৰ ওপৰত অযুগ্ম সংখ্যা আছে গতিকে চিনটো মাইনাছ হ'ব মানে এনেকৈ লিখিব পাৰা 2 কিউব i কিউব এতিয়া 2 কিউব মানে 8 -8 আকৌ i কিউব মানে -i হ'ব তাৰমানে মাইনাছ প্লাছ 8i হ'ব এইটো তোমাৰ 4 নম্বৰ a টো হ'ব 8i b টো চাবা 1 plus i to the power 10 i to the power 100 minus i to the power 1000 এইটো 1 plus i square whole to the power 5 i square whole to the power 50 হ'ব minus i square whole to the power 500 এইটো তোমাৰ 1 হ'ব i square মানে -1 power to 5 আছে এইটো -1 whole to the power 50 -1 whole to the power 500 মাইনাছৰ ওপৰত যদি অযুগ্ম সংখ্যা থাকে চিনটো তোমাৰ মাইনাছ হ'ব মাইনাছৰ ওপৰত যুগ্ম সংখ্যা থকাৰ কাৰণে চিনটো প্লাছ হৈ যাব মানে 1 to the power 50 মানে তোমাৰ 1 হৈ যাব আৰু এইটো তোমাৰ মাইনাছ আছে আৰু ইয়াত মাইনাছৰ ওপৰত ইভেন নাম্বাৰ আছে গতিকে চিনটো প্লাছ হ'ব আৰু ইয়াত মাইনাছ আছে তো 1 to the power 500 মানে 1 হ'ব এতিয়া এইটো 1 এইটো 1 কাটা গ'ল এইটো 1 এইটো 1 কাটা গ'ল থাকি গ'ল 0 c টো হৈ গ'ল c টো আছে তোমাৰ i to the power 17 minus 1 by i 34 আছে গোটেইখিনি পাৱাৰ আছে 2 এইটো তুমি এনেকৈ লিখিব পাৰা i square whole to the power 8 2 ইয়াত 16 হ'ব আৰু এটা i লাগিব
আৰু তলত আই থাকিব নোৱাৰে গতিকে ইয়াতে এটা আই পূৰণ কৰা ইয়াতে এটা আই পূৰণ কৰা পাৱাৰটো আছে 34 আৰু গোটেইখিনিৰ ওপৰত আছে 2 আই স্কয়াৰ মানে -1 পাৱাৰটো আছে 8 ইয়াতে তোমাৰ আই আছে আই ইনটু আই মানে আই স্কয়াৰ হৈ যাব আৰু 1 ইনটু আই মানে আই 34 আছে আৰু গোটেইখিনিৰ ওপৰত আছে 2 -1 ৰ ওপৰত যুগ্ম সংখ্যা আছে গতিকে চিনটো প্লাস হ'ব তো 1 হ'ব আৰু ইয়াত থাকি গ'ল আই স্কয়াৰ মানে -1 গতিকে সেই মাইনাসটো মই ইয়াতে দিছো মাইনাস আই ওপৰত আছে তোমাৰ 34 আৰু গোটেইখিনি পাৱাৰ আছে 2 এটো তোমাৰ আই থাকি গ'ল মাইনাসৰ ওপৰত কি সংখ্যা আছে যুগ্ম সংখ্যা হলে এটো চিনটো প্লাস হৈ যাব এটো তোমাৰ আই টু দি পাৱাৰ 34 থাকিব আৰু ইয়াৰ ওপৰত আছে 2 এতিয়া চাবা ইয়াত আই থাকি গ'ল আই স্কয়াৰ 2 17 গুণ 34 আৰু গোটেইখিনিৰ ওপৰত আছে তোমাৰ 2 এটো আই স্কয়াৰ মানে -1 ৰ ওপৰত ওড নাম্বাৰ আছে মানে অযুগ্ম সংখ্যা হলে চিনটো তোমাৰ মাইনাসে হ'ব আৰু ইয়াতে ওপৰত থাকি গ'ল 2 তাৰ মানে আই মাইনাসে প্লাস হ'ব 1 হোল স্কয়াৰ তাৰ মানে 1 প্লাস আই হোল স্কয়াৰ থাকি গ'ল এটো a প্লাস b হোল স্কয়াৰ ফৰ্মুলাত যদি ভাঙি দিয়া a স্কয়াৰ প্লাস 2 ইনটু a ইনটু b প্লাস b স্কয়াৰ হৈ যাব 1 স্কয়াৰ মানে 1 twice i স্কয়াৰ মানে -1 1 1 কাটা গ'ল twice i থাকি গ'ল c টো হৈ গ'ল এতিয়া চাবা d টো চাবা 1 plus 1 by I plus 1 by I square 1 by I cube 1 by I to the power 4 এটো তুমি 1 plus 1 by I এনেকা লিখিব পাৰা আকৌ I square মানে -1 I cube মানে তোমাৰ -I আৰু এটো 1 by I square whole square এনেকা লিখিব পাৰি তো 1 plus এটো 1 by I হল এই মাইনাস মই ইয়াতে দিলো 1 থাকি গ'ল এটো মাইনাস ইয়াত দিলো 1 by I হ'ব আৰু I square মানে তোমাৰ -1 হোল স্কয়াৰ হ'ব সবা এটো 1 কাটা গ'ল 1 by I plus 1 by I minus 1 by I কাটা গ'ল আৰু ইয়াতে থাকি গ'ল তোমাৰ 1 by -1 হোল স্কয়াৰ মানে 1 তাৰ মানে 1 d টো হৈ গ'ল এতিয়া 4 নম্বৰ অংককেইটা হৈ গ'ল আমাৰ আৰু নেক্সট ক্লাছত আমি বাকি অংককেইটা কৰিম আৰু ভিডিওটোৰ পৰা যদি উপকৃত হৈছা তেনে হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি সিমান শ্বেয়াৰ কৰিবা